পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে যদি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন তিনি 400 টকা টাউনত চলিবলৈ বেছি টকা নহয় নহয় আমাৰ সি আনলোৱা দৰে নে কি ধুন পেচ মাৰি ফুৱা বিধৰ লোৱা নহয় নহয় সি আমাৰ অৱস্থাটো ভালকৈ বুজি পায় চলিব কিবাকৈ তাৰপিছত আৰু কি দুইটা এতিয়া একেটা ৰুমত একেলগে আছে খা ঐ চামৰি অসৎ উপায়েৰে ধন আৰ্জি এতিয়া নিজৰ ল'ৰাক কণ্ট্ৰল কৰিব নোৱাৰা হৈছে বাপেকে মাজে মাজে মোলৈ ফোন কৰি কয় বোলে আমাৰ ইয়াক অলপ চাব দৰকাৰ হ'লে দাবী ধমকিও দিব যি নিমাখিকৈ ৰুমলৈ আহিছিল তেতিয়াতো ভবাই নাছিল ভাবিছিলোঁ আমাৰ কাম কাজত সহায় হ'ব আমাৰ ভাত পানী কেনেকৈ বনাই দিব পাৰিব সেইবাবেহে পেহাৰ কথাত মান্তি হৈছিলোঁ সি যে তলে তলে ইমান আগবাঢ়িব অলপো ভাবিব পৰা নাছিলোঁ তই মানে তলতলৈ বহুতখিনি আগবাঢ়ি গলি ৰ বুঢ়া আৰু মেঘাক পতাই ললি এতিয়া মই তোৰ লগত টিউচন কৰিব লাগিব নহয় সৰু সৰু বাচ্চা পঢ়াব লাগিব তেতিয়া মোৰ কি হ'ব বুলি কৈছিল বুঢ়াই পঢ়াত মনোযোগ বাঢ়িব মোৰ ঠিক আছে দৰমহা কিমান দিবি বাৰু আজিৰ পৰাই আৰম্ভ কৰোঁ মানে এতিয়াৰ পৰাই প্ৰথমে তোকে টিউচন কৰোঁ ঐ মোৰ ওচৰত টিউচন ল'বিনে মানে 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 মই বৰ ভাল পঢ়াব জানো সব সাবজেক্টতে মই এক্সপাৰ্ট কুল ইয়াক কোনটো সাবজেক্টৰ পৰা ষ্টাৰ্ট কৰোঁ মৃন্ময় তই এইবোৰ কিয় কৰিব লাগে হা ইহঁতৰ ওচৰত সৰু হোৱাটো পলদাই অলপো সহ্য কৰিব নোৱাৰে কাৰণ তই পলদাৰ লগত আছ পলদাৰ ইজ্জতৰ কথা আছে মানুহজনক চাচোন মানুহজনৰ খং উঠিছে পলদা মইনো আপোনাৰ ইমান খং উঠিবলগীয়া কি কাম কৰিলোঁ
মই টিউশ্যন কৰোৱা কথাটো আপুনি ইমান বেয়া পাইছেনে? ল'ৰা ছোৱালীক পঢ়োৱাটোতো একো বেয়া কাম নহয়। নহয়, কামটো একো বেয়া নহয়। তেন্তে কি বেয়া? বেয়া হৈছে তই সেইটো কাম কৰিবলৈ সিহঁতৰ ওচৰলৈ যোৱাটো। ৰাতিপুৱাৰে পৰা টিউশ্যন আৰম্ভ নহওঁতে একেটা ৰুমতে মেঘাৰ সৈতে আড্ডা। টিউশ্যন আৰম্ভ হোৱাৰ পিছতো ৰাতিও বোধহয় আড্ডা চলিব, হয় নাই? মৃন্ময়, তই এইটো কাম কৰিব নোৱাৰ। কিমান টকা লাগে তোক? টিউশ্যন কৰি মাহত কিমান টকা পাবি? 5,000? 10,000? মই দিম তোক। টিউশ্যনত ইমান টকা পাম? আমাৰচোন এবছৰৰ ইনকাম। মৃন্ময়, পলদা আচলতে ইয়াত এনেদৰে থকা ল'ৰা অলপো নহয়। একেদিনাই বুঢ়া মেঘা মাটি বাৰী সকলোকে একেবাৰে কিনি ল'ব পাৰে। কিন্তু তেওঁ ইয়াত এটা বেলেগ কাৰণতহে আছে, মেঘাৰ বাবে। আচলতে পলদাই মেঘাক ভাল পায় আৰু সেইবাবে মেঘাৰ লগত কোনোবাই হলিগলি কৰাটো অলপো সহ্য কৰিব নোৱাৰে। তোক পলে বেলেগ চাকৰি দিব, নহ'লে তই চাকৰিয়ে কৰিব নালাগে। কিন্তু এই মেঘাৰ লগত লিলিমাই কৰাবোৰ এৰ। মূল কথা ক'ৰবাত মেঘাৰ বাবেহে আচলতে। কি হ'ল? একো নকলি যে? পলদা, আপোনাৰ লগত মই অলপমান বেলেগকৈ কথা পাতিব বিচাৰোঁ। বহুত দৰকাৰী কথা আছে। ক। নাই পলদা, এইখিনি কথা মই আপোনাৰ লগত ক'ৰবাত বাহিৰত পাতিব বিচাৰোঁ। কাৰণ কিছুমান কথা কিছুমান মানুহৰ আগত কোৱাটো ভাল নহয়। বৰ্তমান আপুনি অকল এটাই কথা জানি থওক যে মই পলদাক সহায় কৰা বাদে কেতিয়াও একো ক্ষতি নকৰোঁ। তই কি ক'ব বিচাৰিছ? আপুনি যে মেঘাক ভাল পায়, তাই সেই কথাটো জানেনে? তাই হয়তো ভালকৈ নাজানেই। কলেজৰ সকলোৱে জানে, গতিকে তাই নজনা কোনো কথাই নাই। আপুনি যে তাইক ইমান ভাল পায়, সেই কথাটো তাই আপোনাৰ মুখেৰে শুনাটো উচিত। ফাল্টু কথা নকবি। বাহ, আজিকালি তই তাৰ এছিষ্টেণ্ট বনি গলি। তই টিউটৰিয়েল হোমৰ এছিষ্টেণ্ট নে ঘৰৰ এছিষ্টেণ্ট হোৱাৰ যোজা কৰিছ? মই সেইবোৰ একো ভবা নাই। অৱশ্যে তাক বেয়া নালাগে, কিন্তু ল'ৰাটো বেছিয়ে নম্ৰ। ইমান নম্ৰও ভাল নালাগে। আজিকালি ল'ৰা অলপ জেংগো টাইপৰ হ'ব লাগে। মানে পলদাৰ নিচিনা। তাৰমানে তোৰ আজিকালি পলদাৰ প্ৰতিহে বেছি মন। সেই পাতকটো মই চকু পাৰিও চাব নোৱাৰো। হ'লেও সি কিন্তু তোৰ নামত একেবাৰে দিৱানা। আৰু কি জান, সি কিন্তু বিৰাট মালদাৰ। মালদাৰ হ'লে কি হ'ব?
তাক যে কিবা মোৰ গুণ্ডা গুণ্ডা লাগে আৰু আজি 2-3 বছৰে ডিগ্ৰীটোকে পাছ কৰিব পৰা নাই পল্লা আপোনাক উপদেশ দিয়া বুলি নাভাবিব কিন্তু আপোনাৰ ভালৰ বাবে কথা দুটামান কওঁ শ্বৰ্টকৈ ক পল্লা আপুনি মেঘাক ভাল পায় সেইটো একো বেয়া কথা নহয় কিন্তু ইমান দিনে তাইৰ ঘৰত থাকিও আপুনি জানো তাইৰ লগত এষাৰ ভালকৈ কথা পাতিব পাৰিলে আৰু আপোনাৰতো টকা পইচাৰো কোনো কমি নাই তেনেস্থলত আপুনি এই সম্পৰ্কটো কিয় গঢ়িব পৰা নাই সেইটো এবাৰ ভাবি চাইছেনে তই কি ক'ব বিচাৰিছ আপুনি যে মেঘাক ভাল পায় তাই সেই কথাটো জানেনে তাই হয়তো ভালকৈ নাজানেই কলেজৰ সকলোৱে জানে গতিকে তাই নজনা কোনো কথাই নাই চাওক পল্লা মোৰ মতে আপুনি যে তাইক ইমান ভাল পায় সেই কথাটো তাই আপোনাৰ মুখেৰে শুনাটো উচিত ফাল্টু কথা নকবি মই তাইৰ আগত সৰু সৰু কথা ক'ব নোৱাৰো মই কিন্তু আপোনাৰ কথা ক'ব পাৰিম আৰু মোৰ সাহসো আছে তই সঁচাকৈ পাৰিবি তোক মই যি লাগে তাকে দিম তই প্লিজ এবাৰ কৈ দে না প্লিজ এবাৰ কৈ দে কিন্তু এটা প্ৰব্লেম আছে মেঘাৰ মনত আপোনাৰ প্ৰতি ভাল ভাৱ নাই তাইৰ দেউতাকৰো নাই মেঘাই আচলতে কেনেকুৱা ল'ৰা বিচাৰে জানে কেনেকুৱা যাক তাইৰ দেউতাকে ভাল পাব গতিকে কেনেবাকৈ যদি আপুনি তাইৰ দেউতাকৰ লগত অলপ ভাল হৈ ল'ব পাৰে তেতিয়াহ'লে মেঘাই আপোনাক ভাল পোৱাটো খাটাং তইতো বুঢ়াটোক পতাই লৈছই তাৰ মানে তাই নাই নাই পল্লা আপুনি মোক কেতিয়াও সন্দেহ নকৰিব মোৰ মনত তেনেকুৱা একো চিন্তা নাই আৰু মই এইবোৰ কৰিবলৈ ইয়ালৈ অহা নাই মই ছোৱালীৰ আগত কেতিয়াও দুৰ্বল নহওঁ মোৰ বহুত সপোন আছে পল্লা আপুনি মাথো অলপ পৰিৱৰ্তন হওকচোন তাৰ পিছত চাব মেঘাই নিজে নিজে আপোনাৰ সন্মুখত সৰু হ'ব তাৰ মানে মই কি তাইৰ কাৰণে চেঞ্জ হ'ব লাগে তাইৰ কাৰণে চেঞ্জ হ'ব নালাগে নিজৰ কাৰণে হওকচোন আপোনাৰ ঘৰৰ মানুহে আপুনি যেনেকুৱা হোৱাটো বিচাৰে তেনেকুৱা হওক মেঘায়ো ভাল পাব চাওক ঘৰৰো প্ৰিয় মেঘাৰো প্ৰিয় আৰু আপোনাৰতো মনটো ভাল লাগিব আচ্ছা ব'লা মোৰ ক্লাছ আছে মই আহোঁ বৰ্ডখন চাই ৰৈ গ'ল যে আপোনাৰ কোনোবা ল'ৰা ছোৱালী আছে নেকি পিছে ল'ৰা ছোৱালী থাকিলেও এতিয়া যে সি ল'ব পাৰিব তাৰ আশা ক্ষীণ ঢেৰ ল'ৰা ছোৱালী নহয় আপুনি এটা কাম কৰিব আপোনাৰ ল'ৰা ছোৱালীৰ নাম ক্লাছ আদি লিখি থৈ যাব অহা মাহমানত পাৰে কিজানি মৃন্ময় ইয়াত টিউশ্যন কৰা আৰম্ভ কৰিছে নেকি ময়ে আৰম্ভ কৰাই দিলোঁ এতিয়া মোটামুটি ভাল আপুনি তাক চিনি পায় নেকি আমাৰ গাঁৱৰে মই আনি তাক ইয়াত থৈ গ'লোহি আজি বোলো খবৰ এটা ল'বলৈ আহিলোঁ তাৰ আকৌ খবৰ ল'বলৈ অহা মানুহ অকল মইহে মই আকৌ আন কোনোবা বুলিহে আহক আহক তাক বিচাৰি আকৌ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি থাকে নহয় মানে তাৰ ওচৰত এটা টিউশ্যন দিব লাগে সি ভাল পঢ়ায় বুলি ইতিমধ্যে চাৰিওফালে সুনাম বিয়পি পৰিছে বলক এতিয়া কিন্তু সি নাই কলেজলৈ গৈ আপুনি আৰু মোৰ লগতে কথা পাতিব লাগিব আহক বলক বলক ঐ মেঘা কথা কিয় আজিকালি সি দেখোন সাংঘাতিক চেঞ্জ হৈছে কেইদিনমানৰ পৰা ক্লাছ কৰাও দেখিছোঁ সি আজিকালি ৰেগুলাৰ ক্লাছ কৰে কাৰণটো কিয় কোনোবাই কিবা যাদু চাদু কৰিলে নেকি যাদু কৰা বুলিও ক'ব পাৰ সি আজিকালি মৃন্ময়ৰ লগত থাকে নহয় ষ্টেণ্ড কৰা ল'ৰাৰ লগত থাকিলে মানুহৰ পৰিৱৰ্তন হ'বই পিছে একে ল'ৰাজনটো তোৰ ঘৰতো থাকে তই বোলে তাৰ আকৌ এছিষ্টেণ্ট তথাপি তোৰ একো পৰিৱৰ্তন নাই যে সি মোক পৰিৱৰ্তন কৰিব খোজাই নাই কিজানি মানে বৰ আচৰিত ল'ৰা সি কেতিয়াবা এনেকুৱা লাগে সি যেন মোৰ কাৰণে পাগল হৈ আছে মোক লৈ যেন তাৰ বহুত চিন্তা আৰু কেতিয়াবা এনেকুৱা লাগে
সি যেন মোক অলপো গুৰুত্বই নিদিয়ে কিবা এটা স্বাৰ্থত মাতিব লাগে বাবে উপায় নাপায়হে মাতে ব্ৰেইনী ল'ৰাবোৰ তেনেকুৱাই বুজিছ সি মোৰ ঘৰত থাকিব লাগিছিল কেতিয়াবাই তাক নিজৰ কৰি ল'লোহেঁতেন পঢ়াতহে ব্ৰেইনী পঢ়াত ব্ৰেইনী হ'লে কি হ'ব যিমানে ব্ৰেইনী হ'লেও ছোৱালীৰ আগত ব্ৰেইন উৰি যায় কেৱল তাক বেলেগ ট্ৰিটমেণ্ট কৰিব লাগিব বেলেগ ট্ৰিটমেণ্ট কোনা কি ট্ৰিটমেণ্টৰ কথা কৈছ তাৰমানে তাৰ প্ৰতি তোৰ মন আছে সেইবোৰ বাদ দেচোন আগতে তোৰ টিপছটো দে না শুন তেনেহ'লে কি এয়া লওক তাৰ উপাৰ্জনৰ টকা ৰাতিপুৱা দুজন মানুহে টিউচনৰ ফিজ মোৰ হাতত দি থৈ গৈছে এই টকাখিনি পাই মাক দেউতাকৰ মনত যে কিমান আনন্দ লাগিব তাক ভাষাৰে বুজাব নোৱাৰি মই আপোনাক কথাখিনি ক'লোৱেই তাক এইখিনি সহায় কৰাৰ বাবে মাক দেউতাকৰ সলনি ময়ে আপোনাক ধন্যবাদ দিছোঁ তাৰ মাক দেউতাকৰ কথা ক'লোৱেই আচলতে তাৰ মাক দেউতাক হ'ব মোক আৰু একো ক'ব নালাগে আপোনাৰ পৰা এইখিনি শুনি মোৰ আৰু বুজিবলৈ একো বাকী নাই এইখিনি লওক আজি দুমাহেই মাক দেউতাকে যিখিনি কষ্ট কৰি এইখিনি গোটাইছে সেয়া মই দেখিছোঁ আচলতে মাকৰ তাক পঢ়োৱাৰ দুৰ্বল হেঁপাহৰ বাবেহে সি আহি আজি এইখিনি ঠাই পাইছেহি এইখিনি ৰাখক এই টকাখিনি তাৰ মাক বাপেকৰ বৰ কষ্টৰ টকা এই টকাখিনি যি আশাৰে তালৈ পঠিয়াইছে বা এইখিনি পাই তাৰ মনত যি অনুভৱ হ'ব তাৰ বাবে এইখিনিৰ বৰ প্ৰয়োজন কিন্তু এয়া লওক তাৰ উপাৰ্জনৰ টকা ৰাতিপুৱা দুজন মানুহে টিউচনৰ ফিজ মোৰ হাতত দি থৈ গৈছে এই টকাখিনি পাই মাক দেউতাকৰ মনত যে কিমান আনন্দ লাগিব তাক ভাষাৰে বুজাব নোৱাৰি টকাখিনি মাক দেউতাকক দিব আৰু ক'ব এতিয়াৰ পৰা আৰু মৃন্ময়লৈ টকা পঠিয়াব নালাগে কি আপোনাক পোৱাহেঁতেন সোণধৰ আৰু ৰেণুকাই ভৰিতেই ধৰিলেহেঁতেন নালাগে তেওঁলোকে মৃন্ময়ক জন্ম দি পিতৃ মাতৃ হৈছে আচলতে এজন মানুহৰ জীৱনত কেইবাজনো পিতৃ মাতৃ থাকিব পাৰে কোনোবাই জন্ম দি পিতৃ মাতৃ হয় কোনোবাই লালন পালন কৰি আৰু কোনোবাই জীৱন দি আপুনি মৃন্ময়ক নতুন জীৱন দিছে আপোনাৰ সান্নিধ্য পাই সি বহুত আগুৱাই যাব মই তাকেই কামনা কৰিলোঁ তেনেহ'লে মই আজিলৈ আহোঁ আপোনাৰ কথাখিনি জনাবলৈ মোৰ মনটো একেবাৰে উগুল থুগুল হৈ আছে এইবোৰ কথা শুনি মাক দেউতাক হালৰ কিমান যে আনন্দ লাগিব ৰ'ব এতিয়াই ইমান আনন্দ কৰিবলৈ নিদিব এই আৰম্ভণিহে আৰু বহুতো আনন্দ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আনন্দ বা সুখ উপলব্ধি কৰিবলৈও মানুহক শক্তি লাগে সেই শক্তি হেৰুৱাবলৈ নিদিব কি মই বুজি নাপালোঁ বুজিব দেখি থাকিব নহয় সকলো তেনেহ'লে মই আজিলৈ উঠোঁ পাৰিলে মাক বাপেক হালক এবাৰ লৈ আহিবচোন নিজৰ পুতেকটোক চাই যাবহি তেতিয়া বাপেকে অন্তত বুজিব যে তাক পঢ়িবলৈ নিদি কি মূৰ্খামি কৰিবলৈ ওলাইছে হ'ব কম বাৰু পাৰিলে মই লৈ আহিবলৈ চেষ্টা কৰিম তেনেহ'লে মই আহোঁ পল্লা কি আচৰিত তই আজি কিতাপত আৰু এই সন্ধিয়াতে
কথা কি মোক এই পৰিৱেশত দেখি তোৰ ভাল লগা নাই কাৰ চকু পানী সপোনত সাজি জীৱনে মৰণে